জাত অশোকা অষ্টমী উপলক্ষে গোলকগঞ্জৰ চিলাৰাই মেলা ময়দানত উখল মাখল পৰিৱেশ। প্ৰতি বছৰে 15 দিনীয়াকৈ মেলা অনুষ্ঠিত হয় যদিও এইবেলি পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি হোৱাৰ বাবে অশোকা অষ্টমী মেলাখন এদিনতে শেষ হ'ব। অশোকা অষ্টমী বা অশোকা অষ্টমী চ'ত মাহৰ শুক্লা অষ্টমী তিথিত পালন কৰা এক ধৰ্মীয় উৎসৱ। এই দিনটো মহাবাহু ব্ৰহ্মপুত্ৰৰ জন্মতিথি আৰু গংগাকে আদি কৰি পুণ্যতিথিপৰ সেইদিনা ব্ৰহ্মপুত্ৰত মিলিত হয় বুলি প্ৰচলিত বিশ্বাস আছে। সেইদিনা ব্ৰহ্মপুত্ৰৰ স্নান শুদ্ধিমান আৰু তৰ্পণ কৰিলে অক্ষয় পুণ্য লাভ হোৱাৰ লগতে শোক নিবাৰণ হয় বুলি বিশ্বাস কৰা হয়। সেয়ে এই তিথিৰ নাম অশোকা অষ্টমী। এই তিথিৰ দিনটোত ব্ৰহ্মপুত্ৰৰ পাৰৰ শিলঘাট, শুৱালকুছি, ডিব্ৰুগড়, ধুবুৰী আদি ঠাইত শুদ্ধিমান কৰিবলৈ অগণন ভক্তৰ সমাৱেশ ঘটে। ধুবুৰী অঞ্চলৰ ব্ৰহ্মপুত্ৰ আৰু গংগা নৈৰ পাৰত সমান্তৰালকৈ ৰতিয়া দ চিলাৰাই মেলা ময়দানত এই তিথিত উৎসৱমুখৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে। মেলা সম্পৰ্কে আজিৰ এই শুভ সন্ধিখনত আপোনাৰ চেনেলৰ মাধ্যমেদি সমগ্ৰ অসমৰ ভক্তপ্ৰাণ ৰাইজক অশোকা শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে সমূহ সাংবাদিক বন্ধু সকলোৱে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যোৱা 1976 পৰা বীৰ চিলাৰাই মেলা ময়দানত আমাৰ অশোকা অষ্টমী মেলা উদযাপন হয়। এই বছৰো আমি ধুমধামেৰে ভক্তপ্ৰাণ ৰাইজৰ সহযোগত আমি মেলা কৰিবলৈ সক্ষম হৈছোঁ। আপোনালোকে ইতিমধ্যে দেখিবলৈ পাইছে বহুত পূৰ্ব সঁহাৰি দৰ্শকৰ। আমাৰ এই অশোকা অষ্টমীৰ দিনত ভক্তপ্ৰাণ ৰাইজে আমাৰ গংগাধৰ নদীত স্নান কৰিলে যিটো আমাৰ লোকবিশ্বাস পাপ মোচন হয়, সেইটোকে চবেই আহি ইয়াত স্নান কৰি পাপ মোচনৰ উদ্দেশ্যে স্নান কৰে আৰু অভূতপূৰ্ব সঁহাৰি লাভ কৰিছোঁ। প্ৰশাসনে আমাক সহযোগ কৰিছে, ভাল লাগি আছে, খুব ভাল লাগি আছে। মেলাখন আমি এই বছৰ আমি একদিনেই ৰাখিছোঁ, যিহেতু অসম চৰকাৰে আমাৰ আগন্ত পঞ্চায়ত নিৰ্বাচন ঘোষণা কৰিছে, সেই হেতুকে আমি এইবাৰ মেলাখন একদিনীয়া ৰাখিছোঁ।